নমস্কাৰ সকলোকে LPNMESR ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ গণিত কিতাপখনত থকা যি কৰিছাও আহা 3.3 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি এই ভিডিঅ'ৰ যোগেদি সমাধান কৰিম। সেইবাবে 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে প্ৰথমে ইংলিছত চাই লোৱা। Tina studies 1/6 of a day at home, plays for 1/12 of a day and takes rest for 1/3 of a day. আৰু অসমীয়াত কি কৈছে টিনাই ঘৰত দিনটোৰ 6 ভাগৰ 1 ভাগ সময় অধ্যয়ন কৰে, 12 ভাগৰ 1 ভাগ সময় খেলা-ধূলা কৰে আৰু 3 ভাগৰ 1 ভাগ সময় জিৰণি লয়। এ নম্বৰ প্ৰশ্ন টিনাই দিনটোৰ কিমান সময় অৰ্থাৎ কিমান মিনিট জিৰণি লয়। কেনেধৰণে কৰিম 1 নম্বৰৰ সলিউশন। যেহেতু আমি সময়টো মিনিটত উলিয়াব লাগিব সেইবাবে আমি এটা কথা জানো যে একদিন সমান সমান কিমান ঘন্টা 24 ঘন্টা হয়নে, অৰ্থাৎ একদিনত 24 ঘন্টা। একদিনত 24 ঘন্টা যেহেতু আমি সময়টো মিনিটত উলিয়াব লাগিব সেইবাবে আমি 24ৰ লগত 60 পূৰণ কৰিব লাগিব, কাৰণ 1 ঘন্টাত কিমান মিনিট থাকে 1 ঘন্টা সমান সমান 60 মিনিট হয়নে। 1 ঘন্টা যদি 60 মিনিট হয় তেতিয়াহ'লে 24 ঘন্টাত কিমান মিনিট হ'বগৈ 24ৰ লগত 60টো পূৰণ কৰিব লাগিব। এতিয়া 24ৰ লগত 60 পূৰণ কৰা 4 0 0 4 6 গুণ 24 2 0 0 6 2 গুণ 12। এতিয়া যোগ কৰা 0 4 আৰু 0 যোগ কৰিলে 4 হ'বগৈ 2 2 4 1 1 অৰ্থাৎ কিমান পালো 1440 মিনিট। অৰ্থাৎ একদিনত 24 ঘন্টা আৰু 24 ঘন্টাত কিমান মিনিট হয় 1440 মিনিট হয়। যেহেতু আমি সময়টো মিনিটত উলিয়াব লাগিব সেইবাবে একদিনত কিমান মিনিট 1440 মিনিট। এতিয়া চোৱা এ নম্বৰৰ উত্তৰটো কেনেকৈ উলিয়াবা। এ নম্বৰৰ সলিউশন ইয়াত কি কৈছে চোৱা টিনাই দিনটোৰ কিমান মিনিট জিৰণি লয়। চোৱা ইয়াত দিয়া আছে টিনাই ঘৰত দিনটোৰ 6 ভাগৰ 1 ভাগ সময় অধ্যয়ন কৰে, 12 ভাগৰ 1 ভাগ সময় খেলা-ধূলা কৰে আৰু 3 ভাগৰ 1 ভাগ সময় জিৰণি লয় হয়নে। অৰ্থাৎ এই 1440 মিনিটৰ তাই 3 ভাগৰ 1 ভাগ সময় জিৰণি লয় সেইবাবে ইয়াত 3 ভাগৰ 1ৰে পূৰণ কৰি দিয়া। এতিয়া এই 1440 সংখ্যাটো 1ৰ লগত পূৰণ হৈ আছে অৰ্থাৎ এই 1440 সংখ্যাটো ওপৰৰ সংখ্যা। 1440ৰ লগত 1 পূৰণ কৰিলে কিমান হ'বগৈ 1440 হ'বগৈ আৰু এই 3টো হ'ল তলৰ সংখ্যা। এতিয়া এই 3 দি 1440টো হৰণ কৰা 1440 হৰণ কৰা 3 1ত নাযায় এই দুটা লগ লাগিলে 14 হ'বগৈ। 3 14ত কেবাৰ যাবগৈ 3 নিউটাটো পঢ়াচোন 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 যেহেতু 5 বাৰ নাযায় বেছি হৈ যাবগৈ সেইবাবে কেবাৰ যাব 4 বাৰ 3 4 গুণ 12। এতিয়া বিয়োগ কৰা 0টো তলত নমাই দিয়া 4টো তলত নমাই দিয়া 4 পৰা 2 গ'লে 2 1ৰ পৰা 1 গ'লে 0 এইটো আৰু লিখিব নালাগে আগত। এতিয়া এই 3 24ত কেবাৰ যাব 8 বাৰ যাব হয়নে 3 8 গুণ কিমান 24। যেহেতু পিছপিনে এটা 0 আছে সেইবাবে এটা 0 ইয়াত লিখি দিবা আৰু এটা 0 ওপৰত লিখি দিয়া। অৰ্থাৎ 1440ত 3 কিমান বাৰ যাব 480 বাৰ। ইয়াত লিখিম 480 মিনিট। 480 মিনিট কি কৰে টিনাই দিনটোত কি কৰে জিৰণি লয় সেইবাবে তোমালোকে ইয়াত উত্তৰটো লিখিবা 480 মিনিট আৰু ইংলিছতো তোমালোকে ইয়াত লিখিবা যে 480 মিনিটস। এইটো হৈ গ'ল আমাৰ এ নাম্বাৰটোৰ উত্তৰ। ইয়াৰ পাছত বি নাম্বাৰটো কি কৈছে চোৱা বি নাম্বাৰৰ সলিউশন কৈছে যে টিনাই ডেছত আটাইতকৈ কম সময় ব্যৱহাৰ কৰে। এতিয়া ইয়াত 6 ভাগৰ 1 ভাগ সময় অধ্যয়ন কৰে ইয়াত লিখিম যে অধ্যয়ন কৰে দিনটোত কিমান মিনিট 1440 মিনিট হয়নে 1440। ইয়াৰে তাই কিমান সময় অধ্যয়ন কৰে 6 ভাগৰ 1 হয়নে সেইবাবে ইয়াত লিখে 6 ভাগৰ 1। এতিয়া এই 1440টো হৈছেগৈ ওপৰৰ সংখ্যা অৰ্থাৎ এই 1440ৰ লগত 1টো পূৰণ হৈ আছে 1440ৰ লগত 1 পূৰণ হ'লে কিমান হ'বগৈ 1440 হ'বগৈ আৰু 6টো হৈছে তলৰ সংখ্যা। এতিয়া 6 দি 1440টো হৰণ কৰা 1440টোক 6 ৰে হৰণ কৰা 6 1ত নাযায় এই দুটা লগ লাগিলে 14 6 14ত কেবাৰ যাব 6 নিউটাটো পঢ়ি দিয়া 6 1 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 18 হ'লে বেছি হৈ যাব তাৰ মানে দুবাৰ যাব 6 2 গুণ 12। এতিয়া বিয়োগ কৰা 0 4টো তলত নমাই দিয়া 4 পৰা 2 গ'লে 2 এতিয়া 1ৰ পৰা 1 গ'লে 0 0টো আৰু আগত লিখিব নালাগে। এতিয়া 6 24ত কেবাৰ যাব
6 1 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ কিমান 24 যেহেতু পিছফালে 0 আছে সেইভাবে এটা 0 ইয়াত লিখি দিয়া আৰু এটা 0 ওপৰত লিখি দিয়া অৰ্থাৎ 1440ত 6 কেইবাৰ যাব 240 বাৰ 240 মিনিট অৰ্থাৎ টিনাই দিনটোত কিমান সময় অধ্যয়ন কৰে 240 মিনিট ইয়াৰ পাছত অধ্যয়ন কৰে তাৰ পিছত কি আছে চোৱা খেলা-ধূলা কৰে খেলা-ধূলা কিমান সময় কৰে 12 ভাগৰ 1 ভাগ হয়নে আমি খেলা-ধূলাটো উলিয়াই লওঁ ইয়াত লিখিম যে খেলা-ধূলা কৰে খেলা-ধূলা কিমান সময় কৰিবগৈ দিনটোৰ মুঠ সময় কিমান 1440 মিনিট ইয়াত লিখিম আমি 1440 পূৰণ ইয়াৰ পাছত দিনটোত কিমান সময় তাই খেলা-ধূলা কৰে 12 ভাগৰ 1 হয়নে সেইভাবে ইয়াত কি কৰা এই 1440 টো 12 ভাগৰ 1 এৰে পূৰণ কৰি দিয়া এতিয়া এই 1440 ৰ লগত একটো পূৰণ হৈ আছে ইয়াত লিখিম 1440 আৰু 12 টো হ'বগৈ তলৰ সংখ্যা এতিয়া 12 দি 1440 টো হৰণ কৰা এতিয়া 12 এই 14 ত কেইবাৰ যাব একবাৰ 12 1 গুণ 12 শূন্যটো তলত নমাই দিয়া 4 টো তলত নমাই দিয়া 4 পৰা 2 গলে 2 1 পৰা 1 গলে 0 এটো আৰু লিখাৰ দৰকাৰ নাই এতিয়া 12 24 ত কেইবাৰ যাব দুইবাৰ 12 2 গুণ 24 যেহেতু পিছফালে 0 আছে সেইভাবে এটা 0 ইয়াত লিখা আৰু এটা 0 ওপৰত লিখি দিয়া অৰ্থাৎ 1440 ত 12 কেইবাৰ যাব 120 বাৰ 120 মিনিট এতিয়া চোৱা টিনাই দিনটোত তাই কিমান সময় জিৰণি লয় এইটো হৈছে জিৰণি লৈ কিমান সময় 480 মিনিট জিৰণি লয় অধ্যয়ন কৰে 240 মিনিট আৰু খেলা-ধূলা কৰে 120 মিনিট এটা কোনটো কম 120 ইয়াত আছে 240 ইয়াত আছে 480 যেহেতু খেলা-ধূলাটো হৈছে সবতকৈ কম হয়নে সেইভাবে সোয়াইতে বি নাম্বাৰটো কি কৈছে টিনাই ডেছত আটাতকৈ কম সময় ব্যৱহাৰ কৰে ইয়াত কোনটোত আমি আটাতকৈ কম পালো খেলা-ধূলাত হয়নে খেলা-ধূলাত কিমান সময় পাৰ কৰে 120 মিনিট সেইভাবে বি নাম্বাৰটোৰ উত্তৰ হ'ব এটো হ'ব বি নাম্বাৰৰ উত্তৰ বি নাম্বাৰৰ সলিউশন ইয়াত তোমালোকে লিখিবা খেলা-ধূলা বুলি লিখিবা খেলা-ধূলা আৰু ইয়াত লিখিবা তোমালোকে ইংলিছত লিখিবা প্লেস PLAYS প্লেস ইয়াৰ পাছত চোৱা কি কৈছে টিনাই 10 ঘণ্টা খেলা-ধূলা কৰে কিমান ঘণ্টা খেলা-ধূলা কৰিব খেলা-ধূলাত কিমান মিনিট পাৰ কৰে তাই 120 মিনিট যেহেতু আমাৰ উত্তৰটো লাগিব ঘণ্টাত হয়নে সেইভাবে 120 মিনিট মানে কিমান ঘণ্টা 2 ঘণ্টা হয়নে আমি যদি 120 টোক যদি 7 ৰে যদি হৰণ কৰো শূন্য লগত শূন্যটো কাটি দিয়া 6 দি 12 টো কাটা 6 12 কেইবাৰ যাব 2 হয়নে 6 12 কেইবাৰ যাব 2 বাৰ অৰ্থাৎ 120 মিনিট মানে কিমান 2 ঘণ্টা সেইভাবে তোমালোকে ইয়াত লিখিবা 2 টিনাই 2 ঘণ্টা খেলা-ধূলা কৰে আৰু ইয়াতলৈ লিখিবা 2 বুলি 2 আৱাৰ্স টিনা প্লেস ফৰ 2 আৱাৰ্স এটো হল আমাৰ 1 নম্বৰৰ উত্তৰ ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন A group of 48 students participate in a drama. Joymoti, 1/4 of the students took part in acting, and out of these, 2/3 took part in music also. A number question: what part of students took part in music? আৰু অসমীয়াত কি কৈছে 48 গৰাকী শিক্ষাৰ্থীৰ এটা দলে জয়মতী নাটকত অংশগ্ৰহণ কৰিলে মুঠ শিক্ষাৰ্থী কিমান আছিল 48 শিক্ষাৰ্থীৰ 4 ভাগৰ 1 অংশই অভিনয়ত ভাগ লয় তাৰ ভিতৰৰ 3 ভাগৰ 2 অংশই সংগীততো ভাগ লয় এ নাম্বাৰ প্ৰশ্ন মুঠ শিক্ষাৰ্থীৰ কিমান অংশই সংগীতত ভাগ লয় অৰ্থাৎ চোৱা কেনেধৰণে কৰিবা নাম্বাৰ 2 ৰ সলিউশন প্ৰথমে মুঠ শিক্ষাৰ্থী কিমান আছিল 48 সেইভাবে তোমালোকে ইয়াত লিখিবা যে মুঠ শিক্ষাৰ্থী আছিল কিমান 48 গৰাকী ইয়াত লিখিবা 48 গৰাকী ইয়াৰ পাছত কৈছে যে জয়মতী নাটকত অংশগ্ৰহণ কৰিলে শিক্ষাৰ্থীৰ 4 ভাগৰ 1 অংশই অভিনয়ত ভাগ লয় তাৰ ভিতৰত 3 ভাগৰ 2 অংশই সংগীতত ভাগ লয় অভিনয়ত কিমান খিনি শিক্ষাৰ্থীয়ে ভাগ লৈছিল ইয়াত লিখিবা যে অভিনয়ত ভাগ লোৱা শিক্ষাৰ্থী সমান সমান মুঠ শিক্ষাৰ্থী কিমান আছিল 48 ইয়াত লিখিবা 48 পূৰণ
কিমানখিনি ল'ৰা ছোৱালীয়ে অভিনয়ত ভাগ লৈছিল 4/1। এতিয়া এই 48ৰ পৰা কি কৰা 4/1টো উলিয়াই লোৱা। এতিয়া এই 48টো হৈছে ওপৰৰ সংখ্যা, অৰ্থাৎ 48ৰ লগত 1টো পূৰণ হৈ আছে, 48ৰ লগত 1 পূৰণ কৰিলে কিমান হ'বগৈ 48 হ'বগৈ, আৰু 4টো হৈছে তলৰ সংখ্যা। এতিয়া এই 4 দি 48টো হৰণ কৰা। 4 দি যদি আমি 48টো যদি হৰণ কৰোঁ, এই 4 4ত কেইবাৰ যাব একবাৰ, আৰু 4 8ত কেইবাৰ যাব দুইবাৰ, অৰ্থাৎ 4 48ত কেইবাৰ যাব 12 বাৰ, অৰ্থাৎ ইয়াত লিখিবা 12 গৰাকী। 12 গৰাকী, অৰ্থাৎ মোৰ শিক্ষাৰ্থী আছিল 48 গৰাকী, তাৰে ভিতৰত অভিনয়ত ভাগ লৈছে 12 গৰাকী। ইয়াৰ পাছত কি কৈছে চোৱা, অভিনয়ত ভাগ লয় তাৰ ভিতৰৰ 3/2 অংশই সংগীততো ভাগ লয়। এতিয়া ইয়াত লিখিম সংগীতত ভাগ লোৱা শিক্ষাৰ্থী। সংগীতত কিমান গৰাকী শিক্ষাৰ্থীয়ে ভাগ লৈছে সেইটো কেনেকৈ উলিয়াবা। ইয়াত প্ৰশ্নটোত কৈছে যে শিক্ষাৰ্থীৰ 4/1 অংশই অভিনয়ত ভাগ লয়, তাৰ ভিতৰত 3/2 অংশই সংগীততো ভাগ লয়। অভিনয়ত ভাগ লৈছে কিমান গৰাকী 12 গৰাকী। এই 12 গৰাকী শিক্ষাৰ্থীৰ পৰা আকৌ সংগীতত ভাগ লৈছে 3/2 অংশ, অৰ্থাৎ এই 12ৰ আমি কি কৰিব লাগিব 3/2টো উলিয়াব লাগিব। এতিয়া এই 12ৰ লগত 2টো পূৰণ হৈ আছে, 12 দুগুণ কিমান হ'বগৈ 24, আৰু 3টো হৈছে তলৰ সংখ্যা। এতিয়া 3 নেউতাটো পঢ়াচোন 24 লৈকে, 3 দি আমি 24টো কাটিলে কেইবাৰ যাব 8 বাৰ, হয়নে? 3 8 গুণ 24, অৰ্থাৎ 8 গৰাকী। অৰ্থাৎ 8 গৰাকী শিক্ষাৰ্থীয়ে সংগীতত ভাগ লৈছে। অৰ্থাৎ নহ'লে তোমালোকে প্ৰশ্নটো আকৌ এবাৰ চাই লোৱা। শিক্ষাৰ্থীৰ 4/1 অংশই অভিনয়ত ভাগ লয়, তাৰ ভিতৰত 3/2 অংশই সংগীততো ভাগ লয়। প্ৰথমে মোৰ শিক্ষাৰ্থী আছিল 48 গৰাকী, তাৰ ভিতৰত অভিনয়ত ভাগ লৈছিল 4/1 ভাগ, হয়নে? অৰ্থাৎ কিমান 12 গৰাকী। আকৌ কৈছে যে এই যে 12 গৰাকী শিক্ষাৰ্থীয়ে যে অভিনয়ত ভাগ লৈছিল, তাৰ পৰা আকৌ কিছুমান ল'ৰা ছোৱালীয়ে কি কৰিছিল সংগীতত ভাগ লৈছিল, অৰ্থাৎ এই 12 গৰাকীৰ পৰা তাৰে 3/2 অংশ আকৌ সংগীততো ভাগ লৈছিল। এতিয়া 12ৰ 3/2টো কিমান হ'বগৈ 8 গৰাকী হ'বগৈ। এতিয়া চব প্ৰশ্নটোত কি কৈছে, মোৰ শিক্ষাৰ্থীৰ কিমান অংশই সংগীতত ভাগ লয়। মোৰ শিক্ষাৰ্থীৰ কিমান অংশটো উলিয়াব লাগিব আমি। কি কৈছে মোৰ শিক্ষাৰ্থীৰ কিমান অংশই সংগীতত ভাগ লয়। এ নাম্বাৰৰ সলিউশন, মোৰ শিক্ষাৰ্থী কিমান অংশই সংগীতত ভাগ লয়। এতিয়া আমি ইয়াত লিখিম যে সংগীতত ভাগ লোৱা অংশ। এতিয়া আমি অংশটো উলিয়াব লাগিব। সংগীতত কিমান গৰাকী শিক্ষাৰ্থীয়ে ভাগ লৈছিল 8 গৰাকীয়ে ভাগ লৈছিল, সেইবাবে আমি ওপৰত লিখিম 8, আৰু মোৰ শিক্ষাৰ্থী কিমান আছিল 48 আছিল, হয়নে? সেইবাবে আমি তলত লিখিম 48। এতিয়া 8 দি 48টো কাটাচোন, 8 48ত কেইবাৰ যাব 8 6 গুণ 48, হয়নে? আৰু ওপৰত যিহেতু একো নাই, তাৰ মানে কি আছে এটা 1 আছে, অৰ্থাৎ কিমান পালো আমি 6/1। অৰ্থাৎ সংগীতত ভাগ লোৱা অংশটো কিমান হ'বগৈ 6/1 অংশ। সেইবাবে এ নাম্বাৰৰ উত্তৰটো হ'বগৈ 6/1। এইটো হ'ল আমাৰ এ নাম্বাৰটোৰ উত্তৰ 6/1 হ'বগৈ। ইয়াৰ পাছত চোৱা কি কৈছে, কিমান গৰাকী শিক্ষাৰ্থীয়ে অভিনয়ত ভাগ লয়। অভিনয়ত কেইগৰাকীয়ে ভাগ লৈছে, অভিনয়ত ভাগ লোৱা শিক্ষাৰ্থী 12 গৰাকী। এইটো হ'ল আমাৰ বি নাম্বাৰৰ সলিউশন। বি নাম্বাৰৰ সলিউশনটো এইটো লিখিবা। ইয়াৰ পাছত চোৱা, কিমান গৰাকী শিক্ষাৰ্থীয়ে সংগীতত ভাগ লয়, অংশগ্ৰহণ কৰে। সংগীতত ভাগ লোৱা শিক্ষাৰ্থী কিমান গৰাকী 8 গৰাকী। এইটো হৈ গ'ল আমাৰ চি নাম্বাৰৰ সলিউশন। ইয়াৰ পৰা চাইছে তোমালোকে লিখিবা। এইটো হ'ল আমাৰ এ নাম্বাৰৰ উত্তৰ, এইটো হ'ল বি নাম্বাৰৰ উত্তৰ, আৰু এইটো হ'ল আমাৰ চি নাম্বাৰৰ উত্তৰ। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন, শ্যামলীয়ে দৈনিক 5 ঘণ্টা অধ্যয়ন কৰে, তাৰে 4/1 ভাগ সময় গণিত, 5/1 ভাগ সময় ইংৰাজী, 6/1 ভাগ সময় বিজ্ঞান, আৰু বাকী সময়ত অন্যান্য বিষয় অধ্যয়ন কৰে। বিভিন্ন বিষয়ত শ্যামলীয়ে অধ্যয়ন কৰা সময় নিৰ্ণয় কৰা। চোৱা কেনেধৰণে কৰিম। নাম্বাৰ 3ৰ সলিউশন, শ্যামলীয়ে দৈনিক 5 ঘণ্টা অধ্যয়ন কৰে, সেইবাবে আমি ইয়াত লিখিম যে দিয়া আছে সময় সমান সমান কিমান ঘণ্টা দিয়া আছে 5 ঘণ্টা। 5 ঘণ্টা দিয়া আছে, সময় সমান সমান 5 ঘণ্টা। এতিয়া আমি এই 5 ঘণ্টাটোক মিনিটলৈ পৰিৱৰ্তন কৰিম, সেইবাবে আমি 5ৰ লগত 60 পূৰণ কৰিম, আৰু ইয়াত তোমালোকে লিখিবা মিনিট।
মিনিট। 5 6 গুণ 30, যেহেতু ইয়াত এটা 0 আছে সেইবাবে ইয়াত এটা 0 লিখা আৰু ইয়াত লিখিবা মিনিট। অৰ্থাৎ 5 ঘণ্টা মানে কিমান মিনিট? 300 মিনিট। এতিয়া চোৱা কি কৈছে, তাৰে 4 ভাগৰ 1 ভাগ সময় গণিত, 5 ভাগৰ 1 ভাগ সময় ইংৰাজী, 6 ভাগৰ 1 ভাগ সময় বিজ্ঞান আৰু বাকী সময়ত অন্যান্য বিষয় অধ্যয়ন কৰে। বিভিন্ন বিষয়ত শ্যামলীয়ে অধ্যয়ন কৰা সময় নিৰ্ণয় কৰা। ইয়াত লিখিবা যে গণিত, প্ৰথমে কি আছে গণিত হয়নে, ইয়াত লিখিম যে গণিত অধ্যয়ন কৰা সময় সমান সমান দিনটো তাই কিমান মিনিট পঢ়ে? 300 মিনিট। সেইবাবে ইয়াত লিখিম 300। এই 300 মিনিটৰ পৰা তাই গণিত পঢ়ে কিমান সময়? 4 ভাগৰ 1 ভাগ। সেইবাবে আমি ইয়াত লিখিম 4 ভাগৰ 1। এতিয়া এই 300 লগত 1টো পূৰণ হৈ আছে, 300 লগত 1 পূৰণ কৰিলে কিমান হ'বগৈ? 300 হ'বগৈ আৰু 4টো তলত লিখা। এতিয়া এই 4 দি 300টো হৰণ কৰা, 4 দি পেলাই 300 হৰণ কৰা। এই 4 30ত কেইবাৰ যাব? 7 বাৰ। 4 7 গুণ 28। এতিয়া বিয়োগ কৰা, 0টো তলত নমাই দিয়া, 0ৰ পৰা 8টো নাযায় সেইবাবে ইয়াৰ পৰা 10 এটা ধাৰ কৰা, ইয়াত হ'বগৈ 10, 10ৰ পৰা 8 গ'লে 2, ইয়াত আছিল 3, যেহেতু এটা গুচি গ'ল ইয়াত আছে 2, 2ৰ পৰা 2 গ'লে 0, সেইটো আৰু ইয়াত লিখিব দৰকাৰ নাই। এতিয়া এই 4 20ত কেইবাৰ যাব? 5 বাৰ। 4 5 গুণ 20, 20ৰ পৰা 20 গ'লে 0, অৰ্থাৎ চোৱা কিমান পালো? 75 মিনিট। 75 মিনিট, অৰ্থাৎ 4 দি যদি আমি 300ক যদি হৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম? 75 মিনিট। অৰ্থাৎ শ্যামলীয়ে কিমান সময় গণিত পঢ়ে? 75 মিনিট গণিত পঢ়ে। ইয়াৰ পাছত কি দিয়া আছে চোৱা, 5 ভাগৰ 1 ভাগ সময় ইংৰাজী। ইয়াত লিখিম ইংৰাজী অধ্যয়ন কৰা সময় সমান সমান 300, যেহেতু গোটেই দিনটোত কিমান মিনিট পঢ়ে? 300। এই 300 মিনিটৰ পৰা তাই ইংৰাজী কিমান ভাগ পঢ়ে? 5 ভাগৰ 1 ভাগ। সেইবাবে ইয়াত লিখিম 5 ভাগৰ 1 পূৰণ। এই 300 লগত 1টো পূৰণ হৈ আছে, 300 লগত 1 পূৰণ কৰিলে 300 হ'বগৈ, 5টো তলত লিখা। এতিয়া আমি যদি এই 5 দি যদি 300ক যদি হৰণ কৰোঁ তেতিয়াহ'লে কেইবাৰ যাব? 60 বাৰ যাব। 5 300ত কেইবাৰ যায়? 60 বাৰ। ইয়াত লিখিবা মিনিট। অৰ্থাৎ শ্যামলীয়ে ইংৰাজী কিমান সময় পঢ়ে? 60 মিনিট। ইয়াৰ পাছত লিখিম, ইয়াৰ পাছত চোৱা কি দিয়া আছে, 6 ভাগৰ 1 ভাগ সময় বিজ্ঞান। ইয়াত লিখিম যে বিজ্ঞান অধ্যয়ন কৰা সময় সমান সমান তাই দিনটোত কিমান মিনিট পঢ়ে? 300 মিনিট। সেইবাবে ইয়াত লিখিম 300। এই 300 মিনিটৰ তাই বিজ্ঞান কিমান ভাগ পঢ়ে? 6 ভাগৰ 1 ভাগ। সেইবাবে ইয়াত লিখা 6 ভাগৰ 1। এই 300 লগত 1টো পূৰণ হৈ আছে, 300 1 গুণ 300, 6টো তলত লিখা। এতিয়া আমি যদি 6 সংখ্যাটোক যদি 300 হৰণ কৰোঁ তেতিয়াহ'লে কিমান বাৰ যাব? 50 বাৰ। 50 মিনিট। অৰ্থাৎ শ্যামলীয়ে বিজ্ঞান কিমান মিনিট পঢ়ে? 50 মিনিট। এতিয়া চোৱা কি কৈছে, আৰু বাকী সময়ত অন্যান্য বিষয় অধ্যয়ন কৰে। বিভিন্ন বিষয়ত শ্যামলীয়ে অধ্যয়ন কৰা সময় নিৰ্ণয় কৰা। বাকী যিবোৰ ছাবজেক্ট আছে সেইবোৰত তাই কিমান সময় অধ্যয়ন কৰে সেইটো আমি উলিয়াব লাগিব। অন্যান্য বিষয় অধ্যয়ন কৰে, আমি ইয়াত লিখিম যে অন্যান্য বিষয় অধ্যয়ন কৰা সময় সমান সমান তাই দিনটোত কিমান মিনিট পঢ়ে? 300 মিনিট পঢ়ে। সেইবাবে ইয়াত লিখিম 300। এই 300 মিনিটৰ পৰা আমি এতিয়া গণিত কিমান মিনিট পঢ়ে? 75 মিনিট, সেইটো আমি বিয়োগ কৰিব লাগিব। গণিত পঢ়া সময়টো বিয়োগ কৰিম। ইয়াৰ পাছত ইংৰাজী পঢ়া সময়টো আমি বিয়োগ কৰিম, কিমান আছে? 60 যোগ, আৰু বিজ্ঞান পঢ়া সময়টো কিমান আছে? 50। এই গোটেইখিনি আমি বিয়োগ কৰিব লাগিব। 300 300 লিখা, বিয়োগ। এতিয়া এই গোটেইখিনি যোগ কৰা, 60 আৰু 50 110, 110 আৰু 75 185। এতিয়া 300ৰ পৰা 185টো বিয়োগ কৰা, 300ৰ পৰা 185টো বিয়োগ কৰা। 0ৰ পৰা 5টো বিয়োগ কৰিব নোৱাৰি, আগৰ ঘৰটোত যাব লাগিব। আগৰ ঘৰটো যিহেতু 0 আছে সেইবাবে আকৌ আগৰ ঘৰত যোৱা, ইয়াৰ পৰা 10 এটা ধাৰ কৰিব লাগিব। 10ৰ পৰা ইয়াত
10 ধাৰ কৰা ইয়াত হ'ব 10, 10ৰ পৰা আকৌ ইয়াত 10 ধাৰ কৰা কিমান হ'বগৈ 10ৰ পৰা ইয়াত একেটা ধাৰ কৰা কিমান হ'ব 10, 10ৰ পৰা 5 গ'লে 5, ইয়াত 10 আছিল যেহেতু একেটা গুচি গ'ল ইয়াত আছে 9, 9ৰ পৰা 8 গ'লে 1, ইয়াত 3 আছিল যেহেতু একেটা গুচি গ'ল ইয়াত আছে 2, 2ৰ পৰা 1 গ'লে 1, অৰ্থাৎ কিমান হ'বগৈ 115 মিনিট। অৰ্থাৎ অন্যান্য বিষয় শ্যামলীয়ে কিমান মিনিট পঢ়ে 115 মিনিট। এইটো হ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই চাই ধুনীয়াকৈ লিখিবা। এইটো হ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা ইয়াত গিভেন, গিভেন ইয়াত লিখিবা যে টাইম সমান সমান 5 আৱাৰ্ছ বুলি লিখিবা, ঘণ্টাটোক আৱাৰ্ছ লিখিবা ইয়াত, আৰু মিনিটটোত লিখিবা মিনিটছ, MINUTES মিনিটছ বুলি লিখিবা। ইয়াত লিখা আছে গণিত অধ্যয়ন কৰা সময়, ইয়াত লিখিবা যে যদি ইংলিছত লিখিব বিচাৰা তেতিয়াহ'লে লিখিবা she spends, SPENDS, spends time in ইয়াত লিখিবা maths, MATHS maths, আৰু ইয়াত হ'লে লিখিবা যে she spends time in English, ইয়াত লিখিবা যে she spends time in science লিখিবা, SCIENCE science বুলি লিখিবা। আৰু ইয়াত লিখিবা যে she spends time in other subject, SUBJECTS subjects। ইয়াৰ পৰা চাই চাই তোমালোকে উত্তৰখিনি ধুনীয়াকৈ লিখিবা। এইটো হ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন, ববিতাই এটা কেকৰ 4 ভাগৰ 1 ভাগ খাবলৈ ল'লে, সেই মুহূৰ্ততে ভায়েক অহাত তাই নিজৰ ভাগৰ পৰা 5 ভাগৰ 2 ভাগ ভায়েকক খাবলৈ দিলে, কেকটোৰ কিমান ভাগ ববিতাই খালে? চোৱা কেনেধৰণে কৰি নাম্বাৰ 4ৰ সলিউশন। সব প্ৰশ্নটোত কি কৈছিল, ববিতাই এটা কেকৰ 4 ভাগৰ 1 ভাগ খাবলৈ ল'লে, ইয়াত লিখিবা যে ববিতাই খাবলৈ লোৱা অংশ, ববিতাই খাবলৈ লোৱা অংশ কিমান আছিল 4 ভাগৰ 1, 4 ভাগৰ 1, অৰ্থাৎ এখন কেক আছিল, এই কেকখনক সমানে 4টা ভাগে ভাগ কৰা হৈছিল, এই ভাগটোৰ 4টা ভাগৰ পৰা ববিতাই এটা ভাগ খাবলৈ ল'লে, 4টা ভাগৰ পৰা এইটো হ'লগৈ 4 ভাগৰ 1 ভাগ, অৰ্থাৎ এই কেকখনৰ 4টা ভাগৰ পৰা এই ভাগটো ববিতাই খাবলৈ ল'লে, ববিতাই খাবলৈ লোৱা অংশ। ইয়াৰ পাছত কৈছে সেই মুহূৰ্ততে ভায়েক অহাত তাই নিজৰ ভাগৰ পৰা 5 ভাগৰ 2 ভাগ ভায়েকক খাবলৈ দিলে। এতিয়া ববিতাৰ ভায়েক অহাৰ কাৰণে ববিতাই এই নিজৰ ভাগৰ পৰা কি কৰিছে 5 ভাগৰ 2 ভাগ ইয়াৰ পৰা ভায়েকক খাবলৈ দিছে। সেইবাবে ইয়াত লিখিবা ভায়েকক খাবলৈ দিয়া অংশ সমান সমান। ইয়াত কি কৈছে চোৱা, কৈছে যে ববিতাই এটা কেকৰ 4 ভাগৰ 1 ভাগ খাবলৈ ল'লে, সেই মুহূৰ্ততে ভায়েক অহাত তাই নিজৰ ভাগৰ পৰা কি কৰিছে 5 ভাগৰ 2 ভাগ ভায়েকক দিলে। ববিতাই প্ৰথমে খাবলৈ কিমান অংশ লৈছিল 4 ভাগৰ 1 অংশ লৈছিল, আকৌ ইয়াৰ পৰা কি কৰিছে ভায়েকক 5 ভাগৰ 2 অংশ দিছে। চ' ইয়াত লিখা আছে যে সেই মুহূৰ্তত ভায়েক অহাত তাই নিজৰ ভাগৰ, যেহেতু ইয়াত ভাগৰ বুলি কৈছে সেইবাবে আমি ইয়াত পূৰণ কৰিব লাগিব, তাই নিজৰ ভাগৰ পৰা কিমানখিনি দিছে ভায়েকক 5 ভাগৰ 2 ভাগ, হয়নে? সেইবাবে ইয়াত লিখিবা 5 ভাগৰ 2। এতিয়া যেহেতু মাজত পূৰণ আছে সেইবাবে তলৰ সংখ্যাটোৰ লগত তলৰ সংখ্যাটো পূৰণ কৰা, 4 5 গুণ 20, আৰু ওপৰৰ সংখ্যাটোৰ লগত ওপৰৰ সংখ্যাটো পূৰণ কৰা, 2 1 গুণ 2। এতিয়া ওপৰত আছে 2, তলত আছে 20, আমি এই 2 দি 20টো কাটিব পাৰি, 2 20ত কেইবাৰ যাব 10 বাৰ, আৰু ওপৰত যেহেতু একো নাই তাৰ মানে কি আছে এটা 1 আছে, অৰ্থাৎ কিমান পালো আমি 10 ভাগৰ 1, অৰ্থাৎ ভায়েকক খাবলৈ দিয়া অংশ হৈছে 10 ভাগৰ 1। এই যে ইয়াত যে কেকখন আছে এই কেকখনক আকৌ 10টা ভাগে ভাগ কৰি তাৰ পৰা ভায়েকে খালে 10 ভাগৰ 1 ভাগ, অৰ্থাৎ ইয়াত যে
কেকখন যে ববিতা লৈছিল খাবলৈ এইখন হৈছে গৈ 4/1 ভাগ। আকৌ এতিয়া এই কেকখনক সমানে 10টা ভাগ কৰা হৈছে। 1 2 3 4 5 6 7 8 9 10। এই 10টা ভাগৰ পৰা আকৌ তাৰ ভাইকে খাইছে 10 ভাগৰ এই এটা ভাগ খাইছেগৈ। এতিয়া চোৱা ইয়াত কি কৈছে, কৈছে যে কেকটোৰ কিমান ভাগ ববিতাই খালে। এতিয়া ইয়াত লিখিম যে ববিতাই খোৱা কেকৰ অংশ, ববিতাই খোৱা কেকৰ অংশ সমান সমান। প্ৰথমে ববিতাই কিমানখিনি কেক খাবলৈ লৈছিল, 4/1, সেইবাবে ইয়াত লিখিম 4/1। এতিয়া এই 4/1 পৰা তাই নিজৰ ভায়েকক কি কৰিলে, 10/1 ভাগ কি কৰিলে, নিজৰ ভায়েকক খাবলৈ দিলে, হয়নে? তাৰ পৰা যিহেতু কি হ'বগৈ, যিহেতু ভায়েকক দি দিলে সেইবাবে কেকৰ টুকুৰাটো কি হ'ব, তাৰ পৰা কমি যাব। সেইবাবে আমি ইয়াত বিয়োগ কৰিম। বিয়োগ কিমান কৰিম, 10/1। এতিয়া তলত আছে 4, ইয়াত আছে 10। এতিয়া আমি এই 4 আৰু 10ৰ লসাগু উলিয়াব লাগিব। 4 আৰু আমি 10ৰ লসাগু উলিয়াম। এতিয়া 6 ইয়াত আছে 4, ইয়াত আছে 10, যিহেতু দুটা যুগ্ম সংখ্যা আমি 2ৰে হৰণ কৰিব পাৰি। 2 4ত কেইবাৰ যাব, 2 বাৰ। 2 10ত যাব 5 বাৰ। এতিয়া চোৱা এই 2টোক আমি 2ৰে হৰণ কৰিব পাৰি। 2 2ত কেইবাৰ যাব, একবাৰ। 2 5ত নাযায়, সেইকাৰণে 5টো তললৈ নামি আহিব। এতিয়া চোৱা আৰু আমি ইয়াত হৰণ কৰিব নোৱাৰি। এতিয়া চোৱা ইয়াত গোটেইখিনি পূৰণ কৰি দিয়া। 2 2 4, 4 4, 4 5 20, অৰ্থাৎ আমি ইয়াৰ লসাগুটো কিমান পালো, 20 পালো। 20। এতিয়া এই 4 সংখ্যাটো 20ত কেইবাৰ যাব, 4 20ত যাব 5 বাৰ। এইবাবে ইয়াত লিখিম 5। আৰু ওপৰত কিমান আছে, 1 আছে, পূৰণ 1। যেহেতু ইয়াত মানি চিন আছে সেইবাবে ইয়াত মানি চিন দিবা। এতিয়া এই 10 সংখ্যাটো 20ত কেইবাৰ যাব, 2 বাৰ। 2 পূৰণ, ওপৰত কিমান আছে, 1 আছে, 1 লিখা। এতিয়া তলৰ 20ৰ 20 লিখা, 5ৰ লগত 1 পূৰণ কৰা, 5 1 গুণ 5 বিয়োগ 2 1 গুণ 2। তলত 20 লিখি লোৱা। 5ৰ পৰা 2 গ'লে কিমান, 3। অৰ্থাৎ ববিতাই খোৱা কেকৰ অংশ কিমান হ'বগৈ, 20/3। এইটো হৈ গ'ল আমাৰ 4 নম্বৰৰ উত্তৰ। ইয়াৰ পৰা চাই তোমালোকে 4 নম্বৰটো লিখিবা। ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্ন, এখন বিদ্যালয়ৰ 150 গৰাকী শিক্ষাৰ্থী বাগিচাৰ কামত জড়িত। তেওঁলোকৰ 3/2 পাচলি বাগিচা আৰু 5/1 ফুলনি বাগিচাৰ কামত জড়িত। কিমান শিক্ষাৰ্থী ফুলনি বাগিচাত জড়িত? যদি বাকী থকা শিক্ষাৰ্থীয়ে বাগিচাত পানী দিয়ে তেন্তে কিমান গৰাকী শিক্ষাৰ্থীয়ে পানী দিয়া কাৰ্যটো সম্পাদন কৰে? চোৱা কেনেধৰণে কৰিম। নাম্বাৰ 5ৰ সলিউশন। চোৱা মুঠ শিক্ষাৰ্থী কিমান আছে, 150 গৰাকী। সেইবাবে তোমালোকে ইয়াত লিখিবা মুঠ শিক্ষাৰ্থী সমান সমান 150 গৰাকী। 150 গৰাকী। ইয়াৰ পাছত কৈছে যে তেওঁলোকৰ 3/2 পাচলি বাগিচা আৰু 5/1 ফুলনি বাগিচাৰ কামত জড়িত। ইয়াত লিখিবা যে, আৰু প্ৰশ্নটোত কৈছে যে কিমান শিক্ষাৰ্থী ফুলনি বাগিচাত জড়িত। প্ৰথমে আমি পাচলি বাগিচাত কিমানজন ল'ৰা ছোৱালী জড়িত হৈ আছে সেয়া উলিয়াই লওঁ। ইয়াত লিখিম যে পাচলি বাগিচাত জড়িত শিক্ষাৰ্থী। পাচলি বাগিচাত জড়িত শিক্ষাৰ্থী। মুঠ শিক্ষাৰ্থী আছিল 150। এই 150 জন শিক্ষাৰ্থীৰ পৰা 3/2 পাচলি খেতিৰ লগত জড়িত। এতিয়া 150ৰ 3/2 উলিয়াই লোৱা। 150টো হৈছে ওপৰৰ সংখ্যা, অৰ্থাৎ 150 পূৰণ 2 আৰু 3টি হৈছে তলৰ সংখ্যা। এতিয়া আমি এই 3 দি 150টো কাটিব পাৰি। 3 15ত কেইবাৰ যাব, 3 5 গুণ 15। যেহেতু ইয়াত এটা 0 আছে, অৰ্থাৎ ইয়াৰ লগত এটা 0 আহিব। অৰ্থাৎ কিমান পালো, 50 পূৰণ 2। 50 পূৰণ 2। 50 দুগুণ কিমান হ'ব, 100। 100 গৰাকী। অৰ্থাৎ 150 গৰাকী মুঠ শিক্ষাৰ্থীৰ পৰা পাচলি খেতিত জড়িত শিক্ষাৰ্থী কিমান, 100 গৰাকী। ইয়াৰ পাছত আমি উলিয়াম যে ফুলনি বাগিচাত কিমান গৰাকী শিক্ষাৰ্থী জড়িত সেইটো আমি উলিয়াম। সেইবাবে ইয়াত লিখিম যে, ইয়াত কি কৈছিল, 5/1 ফুলনি বাগিচাত। ইয়াত লিখিম যে ফুলনি বাগিচাত জড়িত
জড়িত শিক্ষাৰ্থী শিক্ষাৰ্থী মুঠ শিক্ষাৰ্থী আছে 150। এতিয়া এই 150ৰ 5/1টো উলিয়াই লোৱা। 5/1 এতিয়া এই 150ৰ লগত 1টো পূৰণ হৈ আছে, 150ৰ লগত 1 পূৰণ কৰিলে 150 হ'ব আৰু তলত আছে 5। এতিয়া এই 5 দি 150টো হৰণ কৰা। 5 15 কেইবাৰ যাব 3 বাৰ, যেহেতু ইয়াৰ লগত 0 আছে তাৰমানে ইয়াত এটা 0 আহিব, অৰ্থাৎ 30 গৰাকী হ'বগৈ। 30 গৰাকী ছাত্ৰ ছাত্ৰী অৰ্থাৎ শিক্ষাৰ্থী ফুলনি বাগিচাৰ লগত জড়িত। চ' আমাৰ ইয়াত প্ৰশ্নটোত কৈছে যে কিমান শিক্ষাৰ্থী ফুলনি বাগিচাত জড়িত? 30 গৰাকী ছাত্ৰ ছাত্ৰী ফুলনি বাগিচাত জড়িত। ইয়াৰ পাছত কৈছে প্ৰশ্নটোত যদি বাকী থকা শিক্ষাৰ্থীয়ে বাগিচাত পানী দিয়ে তেন্তে কিমান গৰাকী শিক্ষাৰ্থীয়ে পানী দিয়া কাৰ্যটো সম্পাদন কৰে? ইয়াত লিখিবা যে এতিয়া পানী দিয়া শিক্ষাৰ্থীৰ সংখ্যা। পানী দিয়া শিক্ষাৰ্থীৰ সংখ্যা সমান সমান মুঠ শিক্ষাৰ্থী কিমান আছে? 150। মুঠ শিক্ষাৰ্থী আছে 150, সেইবাবে ইয়াত লিখিবা 150 বিয়োগ তাৰ পৰা পাচলি বাগিচাত জড়িত শিক্ষাৰ্থী কিমান আছে? 100, সেইবাবে আমি ইয়াত 100 লিখিম। আৰু ফুলনি বাগিচাত কিমান শিক্ষাৰ্থী জড়িত? 30, সেইবাবে 100 আৰু 30টো আমি কি কৰিব লাগিব? 150ৰ পৰা বিয়োগ কৰিব লাগিব। 150 বিয়োগ 100 আৰু 30 যোগ কৰিলে কিমান হ'ব? 130। এতিয়া 150ৰ পৰা 130 গ'লে কিমান হ'ব? 20, অৰ্থাৎ 20 গৰাকী শিক্ষাৰ্থী পানী দিয়া কাৰ্যৰ লগত জড়িত। অৰ্থাৎ মুঠ শিক্ষাৰ্থী আছিল 150। 150ৰ পৰা পাচলি বাগিচাত জড়িত হৈছে 100 আৰু ফুলনি বাগিচাত জড়িত হৈছে 30, অৰ্থাৎ পাচলি বাগিচাত কাম কৰে 100 গৰাকীয়ে আৰু ফুলনি বাগিচাত কাম কৰে 30 গৰাকীয়ে। 100 আৰু 30 কিমান? 130, আৰু বাকী কিমান থাকিল? 150ৰ পৰা 130 গ'লে কিমান? 20, অৰ্থাৎ এই 20 গৰাকীয়ে কি কৰিব? পানী দিব। ইয়াৰ পৰা চাইছে তোমালোকে 5 নম্বৰৰ উত্তৰটো লিখিবা। যদি তোমালোকে এবাৰ যদি বুজি নোপোৱা, দুবাৰমান তোমালোকে চাবা, নিশ্চয় তোমালোকে উত্তৰটো বুজি পাবা। ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্ন, Bijit has spent 3/4 part on purchasing copy and pen and 1/7 part for geometry instrument box from the amount of ₹280 that is given by his mother for his pocket money. Find out the amount of money left with Bijit. Arrange the 3 parts in descending order. আৰু অসমীয়াত কি কৈছে? মাকে হাত খৰচৰ বাবে দিয়া 280ৰ 4/3 বিজিতে বহী আৰু কলম কিনাত আৰু 7/1 জ্যামিতি বাকচ কিনাত খৰচ কৰে। বিজিতৰ হাতত কিমান টকা বাকী থাকিল? তিনিওটা ভাগকে অৰ্ধকমত সজোৱা। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম। নাম্বাৰ 6ৰ সলিউশন। মুঠ টকা কিমান দিছিল? 280 টকা, হয়নে? সেইবাবে ইয়াত লিখিবা মুঠ টকা সমান সমান 280 টকা। এতিয়া চোৱা এই 280 টকাৰ 4/3 বিজিতে বহী আৰু কলম কিনাত আৰু 7/1 জ্যামিতি বাকচ কিনাত খৰচ কৰে। সেইবাবে ইয়াত লিখিবা যে বহী আৰু কলম কিনাত খৰচ কৰে। প্ৰথমে আমি বহী আৰু কলম কিনাত কিমান টকা খৰচ হয় সেইটো উলিয়াম। বহী আৰু কলম কিনাত খৰচ হ'ল। বহী আৰু কলম কিনাত খৰচ হ'ল। মুঠ টকা কিমান আছিল? 280, সেইবাবে ইয়াত লিখিবা 280। এই 280 টকাৰ পৰা সি 4/3 খৰচ কৰিলে বহী আৰু কলম কিনাত, সেইবাবে এই 280ৰ 4/3 উলিয়াই লোৱা। 280ৰ এই 4/3 উলিয়াই লোৱা। 280টো হৈছেগৈ ওপৰৰ সংখ্যা, 280 পূৰণ 3 আৰু 4টো হৈছেগৈ তলৰ সংখ্যা। এতিয়া এই 4 দি 280টো হৰণ কৰা, অৰ্থাৎ কাটাকাটি কৰাচোন। 4 28ত কেইবাৰ যাব? 4 7 গুণ 28, যেহেতু ইয়াত 0 আছে তাৰমানে ইয়াত এটা 0 আহিব, অৰ্থাৎ ইয়াত কিমান আছে? 70 পূৰণ 3। 70 লগত 3 পূৰণ কৰিলে কিমান হ'ব? 210, আৰু ইয়াত লিখি দিয়া টকা। অৰ্থাৎ বহী আৰু কলম কিনাত কিমান খৰচ হ'ল? 210 টকা। ইয়াৰ পাছত চোৱা দিয়া আছে 7/1 জ্যামিতি বাকচ কিনাত খৰচ কৰে। ইয়াত লিখিম যে জ্যামিতি বাকচ কিনাত
খৰচ হ'ল কিমান টকা আছিল মুঠ 280 টকা, সেইবাবে ইয়াত লিখিবা 280। এই 280 টকাৰ সি কি কৰিলে 7/1 জ্যামিতি বাকচ কিনাত খৰচ কৰিলো, সেইবাবে এই 280ত 7/1টো উলিয়াই লোৱা। 280টো হৈছে ওপৰৰ সংখ্যা, 280ৰ লগত যদি 1 পূৰণ কৰো 280 পাম, আৰু 7টো হৈছে তলৰ সংখ্যা। এতিয়া আমি এই 7 দি 28টো কাটিব পাৰি, 7 28ত কেইবাৰ যাব 4 বাৰ, যেহেতু ইয়াত 0 আছে সেইবাবে 4 লগত এটা 0 বহাই দিবা। কিমান হ'লগৈ 40 টকা। অৰ্থাৎ জ্যামিতি বাকচ কিনাত খৰচ হ'ল 40 টকা। এতিয়া কি কৈছে চোৱা, বিজিতৰ হাতত কিমান টকা বাকী থাকিল। ইয়াত লিখিম যে বিজিতৰ হাতত থকা বাকী টকা সমান সমান। বিজিতৰ হাতত প্ৰথম কিমান টকা আছিল 280 টকা আছিল, সেইবাবে আমি ইয়াত 280 লিখিম। এই 280 টকাৰ পৰা সি 210 টকাৰ বহী আৰু কলম কিনিলে আৰু জ্যামিতি বাকচ কিনিছে 40 টকাৰ। 210 আৰু 40 কিমান টকা খৰচ হ'বগৈ, 210ৰ লগত 40টো যোগ কৰা, 280ত 280 টকা লিখা, বিয়োগ 210 টকা বহী আৰু কলম কিনাত খৰচ হ'ল আৰু জ্যামিতি বাকচ কিনাত খৰচ হ'ল 40 টকা। মুঠ কিমান টকা খৰচ হ'ল 250। 210 আৰু 40 250। এতিয়া এই 280ৰ পৰা 250 গ'লে কিমান হ'বগৈ 30 টকা। অৰ্থাৎ বিজিতৰ হাতত কিমান টকা বাকী থাকিল 30 টকা বাকী থাকিল। কিমান টকা বাকী থাকিব 30 টকা বাকী থাকিব। এতিয়া চোৱা কি কৈছে, তিনিওটা ভাগকে অৰ্ধকমত সজোৱা। ইয়াত চোৱা দুইটা ভাগ দিয়া আছে, এটা হৈছে 4/3, আনটো হৈছে 7/1। এতিয়া আমি আৰু এটা কি কৰিব লাগিব, ভাগ উলিয়াব লাগিব। বাকী থকা ভাগটো আমি উলিয়াব লাগিব। ইয়াত লিখিম যে বাকী থকা টকাৰ অংশ সমান সমান কিমান টকা বাকী আছিল 30 টকা বাকী আছিল, সেইবাবে আমি ওপৰত 30 লিখিম। আৰু মুঠ টকা কিমান আছিল 280 আছিল হয়নে, সেইবাবে আমি ইয়াত লিখিম 280 তলত। এতিয়া পিছফালে থকা ওপৰৰ 0টোৰ লগত তলৰ 0টো কাটি দিয়া, কিমান বাকী আছে 28/3। এতিয়া চোৱা আমি অংশকেইটা পাই গলো, তিনিটা অংশ পালো হয়নে, এটা হৈছে 4/3, 7/1 আৰু আনটো হৈছে 28/3। সেইবাবে ইয়াত লিখিবা অংশকেইটা হ'ল কিমান কিমান 4/3, 7/1, 4/3, 7/1 আৰু 28/3। এতিয়া চোৱা ইয়াত কি কৈছে প্ৰশ্নটোত, তিনিওটা ভাগকে অৰ্ধকমত সজোৱা। অৰ্ধকম মানে হৈছে ডাঙৰৰ পৰা সৰু। এতিয়া ইয়াত থকা কোনটো ভগ্নাংশ ডাঙৰ বা কোনটো সৰু সেইটো আমি নাজানো, সেইবাবে আমি কি কৰিব লাগিব, এইখিনি এনেদৰে লিখি লোৱা 4/3 সমান সমান 7/1 সমান সমান 28/3। এতিয়া ইয়াত থকা কোনটো ভগ্নাংশ সৰু বা কোনটো ভগ্নাংশ ডাঙৰ সেইটো আমি কেনেদৰে উলিয়াম, তলত থকা যিখিনি সংখ্যা আছে এই সংখ্যাখিনি কি কৰা লসাগু উলিয়াই লোৱা। 4, 7 আৰু 28ৰ কি কৰা লসাগু উলিয়াই লোৱা। যেহেতু ইয়াত যুগ্ম সংখ্যা আছে ইয়াত যুগ্ম সংখ্যা আছে, সেইবাবে 2ৰে হৰণ কৰা। 2 4ত কেইবাৰ যাব 2 বাৰ, 2 7ত নাযায় সেইবাবে 7ত তললৈ নমাই দিয়া, 2 28ত কেইবাৰ যাব 14 বাৰ। যেহেতু যুগ্ম সংখ্যা আছে সেইবাবে আকৌ 2 দি হৰণ কৰা, 2 2ত একবাৰ যাব, 2 7ত নাযায় 7টো তললৈ নমাই দিয়া, 2 14ত কেইবাৰ যাব 7 বাৰ। যেহেতু ইয়াতো 7 আছে ইয়াতো 7 আছে সেইবাবে 7ৰে হৰণ কৰা, 1টো তলত নমাই দিয়া, 7 7ত কেইবাৰ যাব একবাৰ, 7 7ত কেইবাৰ যাব একবাৰ। এতিয়া গোটেইখিনি পূৰণ কৰা, 2 2 গুণ 4, 4 7 গুণ 28, 28 1 গুণ 28, 28 1 গুণ 28 আৰু 28 1 গুণ কিমান হ'ব 28। অৰ্থাৎ লসাগুটো আমি কিমান পালো 28। অৰ্থাৎ এইটো লিখি লোৱা আকৌ এবাৰ 4/3 পূৰণ। এতিয়া তলৰ যোনটো আমাৰ সংখ্যা হ'ব সেইটো কিমান হ'ব লাগিব 28 হ'ব লাগিব। এতিয়া আমি 4ৰ লগত কিমান পূৰণ কৰিলে 28 পাম, 4ৰ লগত যদি আমি 7 পূৰণ কৰো হয়নে, তলত যদি আমি 7 লিখো তেতিয়াহ'লে ওপৰতো 7 লিখিব লাগিব। এতিয়া 7 3 গুণ কিমান হ'ব 21। এতিয়া এইটো লিখি লোৱা 7/1 পূৰণ, তলত আমাৰ কিমান হ'ব লাগিব 28। এতিয়া 7ৰ লগত কিমান পূৰণ কৰিলে 28 হ'ব 4 হয়নে, 7 4 গুণ 28, তলত 4 হ'লে ওপৰতো 4 লিখিব লাগিব। এতিয়া 4 1 গুণ 4।
এইটো লিখি লোৱা 28 ভাগৰ 3 পূৰণ আমাৰ তলৰ সংখ্যাটো কিমান হ'ব লাগিব 28 হ'ব লাগিব এতিয়া 28 ৰ লগত কিমান পূৰণ কৰিলে 28 পাম 1 পূৰণ কৰিলে হয়নে আৰু ইয়াত যদি 1 লিখো তেতিয়াহ'লে ওপৰতো আমি 1 লিখিব লাগিব 3 1 গুণ 3 এতিয়া চোৱা ইয়াত পালো আমি 28 ভাগৰ 21 ইয়াত পালো আমি 28 ভাগৰ 4 ইয়াত পালো আমি 28 ভাগৰ 3 তেতিয়াহ'লে কোনটো আমি আটাইতকৈ ডাঙৰ পালো 28 ভাগৰ 21 টো পালো হয়নে এইভাবে ইয়াত লিখিবা 28 ভাগৰ 21 তাৰ পিছত কিমান আছে 28 ভাগৰ 4 28 ভাগৰ 4 তাৰ পিছত আছে 28 ভাগৰ 3 28 ভাগৰ 3 নহলে তোমালোকে লিখিব পাৰিবা যে অৰ্থাৎ 28 ভাগৰ 21 মানে কিমান 4 ভাগৰ 3 এইভাবে ইয়াত লিখিবা 4 ভাগৰ 3 তাৰ পিছত 28 ভাগৰ 4 মানে হৈছে 7 ভাগৰ 1 এইভাবে ইয়াত লিখিবা 7 ভাগৰ 1 তাৰ পিছত 28 ভাগৰ 3 মানে হৈছে 28 ভাগৰ 3 28 ভাগৰ 3 এইটো হৈ গ'ল আমাৰ উত্তৰ এইটো হল আমাৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে প্ৰথমে লিখিবা ইয়াৰ পৰা চাইছে ধুনীয়াকে তোমালোকে উত্তৰটো লিখিবা ইয়াৰ পাছত এইখিনি লিখিবা উত্তৰটো অলপ দীঘলীয়া হৈছে তোমালোকে যদি একবাৰত বুজি নোপোৱা দুবাৰমান ভালদৰে চাই লবা নিশ্চয় তোমালোকে উত্তৰটো বুজি পাবা ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্ন 2 3 ভাগৰ 2 সেন্টিমিটাৰ আৰু 3 4 ভাগৰ 1 সেন্টিমিটাৰ বাহু বিশিষ্ট আয়তটোৰ কালি উলিওৱা অৰ্থাৎ ছয় কেনেধৰণে কৰিম নাম্বাৰ 7 ৰ সলিউশন ইয়াত তোমালোকে লিখিবা যে দিয়া আছে কিমান কিমান দিয়া আছে 2 3 ভাগৰ 2 সেন্টিমিটাৰ 2 3 ভাগৰ 2 সেন্টিমিটাৰ আৰু কিমান দিয়া আছে 3 4 ভাগৰ 1 সেন্টিমিটাৰ 3 4 ভাগৰ 1 সেন্টিমিটাৰ ইয়াক কোৱা হয় মিশ্ৰ ভগ্নাংশ এতিয়া আমি এই মিশ্ৰ ভগ্নাংশটো সমাধান কৰিম যেহেতু তলত 3 আছে 3 লিখিবা এই 3 ৰ লগত 2 টো পূৰণ হৈ আছে 3 2 6 আৰু ওপৰৰ সংখ্যাটো যোগ হৈ আছে 3 2 6 আৰু 2 এ যোগ কৰিলে কিমান হ'ব 8 সেন্টিমিটাৰ আৰু ইয়াত তলত কিমান আছে 4 আছে সেইভাবে 4 লিখিবা এতিয়া এই 4 ৰ লগত 4ত থকা 3 টো পূৰণ হৈ আছে 4 3 গুণ 12 আৰু ওপৰৰ সংখ্যাটো যোগ হৈ আছে 4 3 গুণ 12 আৰু 1 13 সেন্টিমিটাৰ এতিয়া চোৱা কি কৈছে যে সেন্টিমিটাৰ বাহু বিশিষ্ট আয়তটোৰ কালি উলিওৱা এইখন হৈছে গৈ এখন আয়তৰ এই দীঘল চাইডটো কোৱা হয় দৈৰ্ঘ্য যাক ইংৰাজীত কোৱা হয় লেন্থ অৰ্থাৎ এল আৰু এই সাইডত থকা যোনটো সৰু সাইড আছে সেইটো কোৱা হয় প্ৰস্থ অৰ্থাৎ বি মানে ব্ৰেড এতিয়া ইয়াত লিখিবা যে ধৰা হল 3 ভাগৰ 8টোক আমি দৈৰ্ঘ্য বুলি ধৰি ললো আৰু 4 ভাগৰ 13টোক আমি প্ৰস্থ বুলি ধৰি ললো ধৰা হল দৈৰ্ঘ্য সমান 3 ভাগৰ 8 সেন্টিমিটাৰ আৰু প্ৰস্থ সমান 4 ভাগৰ 13 সেন্টিমিটাৰ নহলে তোমালোকে ইয়াক দৈৰ্ঘ্য বুলি ধৰিব পাৰা আৰু ইয়াক প্ৰস্থ বুলি ধৰিব পাৰা তোমালোকৰ যোনটো ভাল লাগে এইমতে তোমালোকে দৈৰ্ঘ্য প্ৰস্থ ধৰি লবা এতিয়া ইয়াত লিখিবা যে আমাক কৈছে যে আয়তৰ কালি উলিয়াবলৈ সেইভাবে ইয়াত লিখিবা যে আয়তৰ কালি তোমালোকে ক্লাস 6 ত পাইছিলা যে আয়তৰ কালি এটা সূত্ৰ আছিল সেইটো হৈছে গৈ আয়তৰ কালি সমান দৈৰ্ঘ্য পূৰণ প্ৰস্থ এতিয়া সব দৈৰ্ঘ্যটো কিমান দিয়া আছে 3 ভাগৰ 8 দিয়া আছে হয়নে সেইভাবে লিখিবা 3 ভাগৰ 8 পূৰণ আৰু প্ৰস্থ কিমান দিয়া আছে 4 ভাগৰ 13 সেইভাবে ইয়াত লিখা 4 ভাগৰ 13 এতিয়া তলত থকা সংখ্যাখিনিৰ লগত আমি ওপৰত থকা সংখ্যাখিনি কাটাকাটি কৰিব পাৰি এই 4 দি আমি 8 টো কাটিব পাৰি 4 8 ত কেইবাৰ যাব 2 বাৰ এতিয়া এই 13 আৰু ইয়াত কিমান আছে 2 পূৰণ 13 আছে আৰু তলত আছে 3 এতিয়া তলত 3 লিখা 13 লগত 2 টো পূৰণ কৰা 13 2 গুণ 26 আৰু এইটো হৈ গ'ল আমাৰ আয়তৰ কালি আৰু চোৱা আয়তৰ কালি যেহেতু ইয়াত কি আছে সেন্টিমিটাৰ দুবাৰ আছে হয়নে সেইভাবে ইয়াত লিখিম আমি বৰ্গ সেন্টিমিটাৰ এইটো হল আমাৰ 7 নম্বৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকে উত্তৰটো লিখিবা আৰু যদি তোমালোকে যদি ইংলিছত লিখা তেতিয়াহ'লে এই দৈৰ্ঘ্যটোত লিখিবা লেন্থ LENGTH লেন্থ আৰু প্ৰস্থত লিখিবা ব্ৰেড BREADTH ব্ৰেড আৰু আয়তৰ কালিত লিখিবা
ইয়াত লিখা আছে এৰিয়া, এৰিয়া অফ এ ৰেক্টেংগেল, RECTANGLE ৰেক্টেংগেল। আৰু ইয়াত লিখিবা লেন্থ মাল্টিপ্লাই ব্ৰেড, আৰু এইখিনি বহাই দিবা, তোমালোকে উত্তৰটো পাই যাবা। আৰু ইয়াত লিখিবা যে চেণ্টিমিটাৰ স্কুৱেৰ বুলি লিখিবা যদি ইংলিছত লিখা। এইটো হ'ল আমাৰ 7 নম্বৰৰ উত্তৰ। ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্ন, সত্য নে অসত্য নিৰ্ধাৰণ কৰা। 1 নম্বৰ, 3/2 পূৰণ 4/3 মান দুয়োটা ভগ্নাংশতকৈ ডাঙৰ। এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে পেজ নাম্বাৰ 103ত তলফালে 3টা পইণ্ট দিয়া আছে, সেই পইণ্টকেইটা আমি বুজিবলৈ চেষ্টা কৰোঁ আহা। দুটা অপ্ৰকৃত ভগ্নাংশৰ পূৰণফলটো সদায় একতকৈ ডাঙৰ হ'ব। অপ্ৰকৃত ভগ্নাংশ মানে কি? অপ্ৰকৃত ভগ্নাংশ মানে হৈছে যেতিয়া ওপৰত থকা লবটো ডাঙৰ হ'বগৈ। ধৰিলো ওপৰত আছে 8 আৰু তলত আছে 3। যেহেতু লবটো ডাঙৰ হৰতকৈ, সেইবাবে ইয়াক কোৱা হয় অপ্ৰকৃত ভগ্নাংশ। অপ্ৰকৃত ভগ্নাংশ। আনহাতে প্ৰকৃত ভগ্নাংশটো হ'বগৈ ইয়াৰ উল্টাটো, যেতিয়া লবটো সৰু আৰু হৰটো ডাঙৰ থাকিব। অৰ্থাৎ ওপৰৰ সংখ্যাটো সৰু আৰু তলৰ সংখ্যাটো ডাঙৰ, তেতিয়া ইয়াক কোৱা হয় প্ৰকৃত ভগ্নাংশ। ইয়াত মই লিখিলো 7/10, যেহেতু ওপৰৰ লবটো ডাঙৰ, তাৰ মানে এইটো হ'বগৈ অপ্ৰকৃত ভগ্নাংশ। আনহাতে মই লিখিলো ইয়াত 10/7, যেহেতু ওপৰৰ লবটো সৰু, সেইবাবে ইয়াক কোৱা হ'বগৈ প্ৰকৃত ভগ্নাংশ। এতিয়া ইয়াত কি কৈছে চোৱা, দুটা অপ্ৰকৃত ভগ্নাংশৰ পূৰণফলটো সদায় একতকৈ ডাঙৰ। যেতিয়া আমি দুটা অপ্ৰকৃত ভগ্নাংশ পূৰণ কৰিম, ইয়াৰ মানটো সদায় কি হ'বগৈ? একতকৈ ডাঙৰ হ'বগৈ। ইয়াৰ মানটো সদায় একতকৈ ডাঙৰ হ'বগৈ। ইয়াৰ পাছত দুটা প্ৰকৃত ভগ্নাংশৰ পূৰণফলটো সদায় একতকৈ সৰু হ'বগৈ। যেতিয়া আমি দুটা প্ৰকৃত ভগ্নাংশক পূৰণ কৰিম, তেতিয়া ইয়াৰ যোনটো মান পাম, সেইটো কি হ'বগৈ? একতকৈ সৰু হ'বগৈ। এই একতকৈ সৰু হ'বগৈ। ইয়াৰ পাছত এটা অপ্ৰকৃত আৰু এটা প্ৰকৃত ভগ্নাংশৰ পূৰণফল ভগ্নাংশ দুটাৰ মাজত থাকে। যেতিয়া আমি এটা অপ্ৰকৃত ভগ্নাংশ আৰু এটা প্ৰকৃত ভগ্নাংশৰ মাজত পূৰণ কৰিম, অৰ্থাৎ ধৰিলো 3/8 পূৰণ আৰু এটা প্ৰকৃত ভগ্নাংশ 10/3। এটা অপ্ৰকৃত ভগ্নাংশ আৰু এটা প্ৰকৃত ভগ্নাংশৰ মাজত যেতিয়া আমি পূৰণ কৰিম, তেতিয়া ইয়াৰ যোনটো মান ওলাব, সেই মানটো এই দুইটাৰ মাজত থাকিব। এই কথাটোকে ইয়াত কোৱা হৈছেগৈ। এই পইণ্টখিনি তোমালোকে অলপ ভালদৰে মন কৰিবা, কাৰণ তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা MCQ আহিব পাৰে, অৰ্থাৎ 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। এতিয়া চোৱা 8 নম্বৰটোত কি দিয়া আছে, 3/2 পূৰণ 4/3 মান দুয়োটা ভগ্নাংশতকৈ ডাঙৰ। কৈছে যে ইয়াৰ যোনটো মান আছে, সেই মানটো এই দুটা ভগ্নাংশতকৈ ডাঙৰ। এতিয়া আমি সমাধান কৰোঁ। 1 নম্বৰ সলিউশ্যন আমি সমাধান কৰাৰ পিছতে গম পাম ইয়াৰ মানটো সঁচাকৈ এই দুটা ভগ্নাংশতকৈ ডাঙৰ হ'ব নে সৰু হ'ব। সেইবাবে প্ৰথমে প্ৰশ্নটো লিখা যেনেকৈ আছে তেনেধৰণে 3/2 পূৰণ 4/3। এতিয়া আমি ইয়াত কটাকটি কৰিব পাৰি। ওপৰত থকা 3টো দি তলত থকা 3টো কাটিব পাৰি, আৰু ওপৰত থকা 2 দি তলত থকা 4টো কাটিব পাৰি। 2 4ত কেইবাৰ যাব? 2 4ত যাব 2 বাৰ। যেহেতু ওপৰত একো নাই, তাৰমানে কি আছে? এটা 1 আছে। অৰ্থাৎ আমি মানটো কিমান পালো? 2/1। এতিয়া প্ৰথমে ভগ্নাংশটো কিমান আছিল? 3/2। আন এটা ভগ্নাংশ আছিল 4/3, আৰু আমি মানটো কিমান পালো? 2/1। 2/1। এতিয়া ইয়াত থকা কোনটো ভগ্নাংশ সৰু বা কোনটো ভগ্নাংশতকৈ ডাঙৰ, সেইটো আমি উলিয়াব লাগিব। এতিয়া উলিয়াওঁতে আমি কি কৰিব লাগিব? তলত থকা যিখিনি সংখ্যা আছে, এই সংখ্যাখিনিৰ প্ৰথমে লসাগু উলিয়াব লাগিব। তলত কিমান আছে? 3, ইয়াত আছে 4 আৰু ইয়াত আছে 2। ইয়াৰ প্ৰথমে লসাগু উলিয়াই লোৱা। যেহেতু ইয়াত যুগ্ম সংখ্যা আছে, সেইবাবে 2ৰে হৰণ কৰা। 2 3ত নাযায়, সেইবাবে 3টো তলত নমাই দিয়া। 2 4ত যাব 2 বাৰ, 2 2ত যাব এবাৰ। এতিয়া গোটেইখিনি পূৰণ কৰা। 2 3 গুণ 6, 6 2 গুণ 12, 12 1 গুণ 12। অৰ্থাৎ আমি লসাগুটো কিমান পালো? 12 পালো। এতিয়া এইটো যেনেকৈ আছে তেনেধৰণে লিখি লোৱা। 3/2 পূৰণ, এতিয়া আমাৰ ইয়াত লসাগুটো কিমান হ'ব লাগিব? 12 হ'ব লাগিব। এতিয়া 3ৰ লগত কিমান পূৰণ কৰিলে 12 পাম? 4। তলত 4 লিখিলে ওপৰতো তোমালোকে 4 লিখিবা। 4 2 গুণ 8। এইটো যেনেকৈ আছে তেনেধৰণে লিখি লোৱা। 4/3 পূৰণ, আমাৰ তলত মানটো কিমান হ'ব লাগিব? 12 হ'ব লাগিব। অৰ্থাৎ লসাগুটো 12 হ'ব লাগিব। এতিয়া 4ৰ লগত কিমান পূৰণ কৰিলে 12 পাম? 3। 4 3 গুণ 12। তলত 3 লিখিলে আমি ওপৰতো 3 লিখিব লাগিব। 3 3 গুণ 9। এতিয়া ইয়াত লিখা 2/1 পূৰণ
আমাৰ লসাগু কিমান হ'ব লাগিব 12 হ'ব লাগিব এতিয়া 2 লগত কিমান পূৰণ কৰিলে 12 পাম 6 2 6 গুণ 12 তলত 6 লিখিলে ওপৰতো 6 লিখিব লাগিব 6 1 গুণ 6 এতিয়া চোৱা আমি ইয়াত পালো 12 ভাগৰ 8 ইয়াত পালো 12 ভাগৰ 9 আৰু ইয়াত পালো 12 ভাগৰ 6 এতিয়া চোৱা প্ৰশ্নটোত কি কৈছিল 3 ভাগৰ 2 পূৰণ 4 ভাগৰ 3 ৰ মান যোনটো আমি মান পাইছিলো মানটো কিমান আছিল 2 ভাগৰ 1 মান দুয়োটা ভগ্নাংশতকৈ ডাঙৰ কৈছে যে এই দুইটা ভগ্নাংশতকৈ ডাঙৰ ইয়াত পালো আমি 12 ভাগৰ 8 চোৱা ইয়াত আছে ইমান 12 ভাগৰ 6 এই 12 ভাগৰ 6তকৈ কিন্তু 12 ভাগৰ 8টো ডাঙৰ হয়নে আকৌ এই 12 ভাগৰ 6তকৈ কিন্তু 12 ভাগৰ 9টো ডাঙৰ যেহেতু প্ৰশ্নটোত কৈছে ইয়াৰ যোনটো মান আছিল সেই মানটো কৈছে যে দুইটা ভগ্নাংশতকৈ ডাঙৰ কিন্তু আমি দেখিবলৈ পাইছো যে ইয়াৰ যোনটো মান আছে সেই মানটো দুটা ভগ্নাংশতকৈ সৰু ইয়াত আছে 12 ভাগৰ 8 ইয়াত আছে 12 ভাগৰ 6 ইয়াত আছে 12 ভাগৰ 9 ইয়াত আছে 12 ভাগৰ 6 অৰ্থাৎ এই ভগ্নাংশ আৰু এইটো ভগ্নাংশতকৈ ইয়াৰ যোনটো মান আছে সেই মানটো সৰু যেহেতু ইয়া ডাঙৰ বুলি কৈছে সেইবাবে এইটো হ'বগৈ অসত্য ইয়াত তোমালোকে লিখিবা অসত্য আৰু ইংলিশত লিখিবা ফলছ FALSE ফলছ বুলি লিখিবা ইয়াৰ পাছত 2 নম্বৰ 4 ভাগৰ 5 পূৰণ 7 ভাগৰ 16ৰ মান দুইটা ভগ্নাংশতকৈ ডাঙৰ সো কেনেধৰণে কৰিম 2 নম্বৰৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখা 4 ভাগৰ 5 পূৰণ 7 ভাগৰ 16 এতিয়া আমি কটাকটি কৰিব পাৰি এই 4 দি 16 টো কাটিব পাৰি 4 16 কেবাৰ যাব 4 বাৰ আৰু আমি কাটাকাটি কৰিব নোৱাৰি এতিয়া এই 4 লগত 5 টো পূৰণ কৰা 4 5 গুণ 20 আৰু তলত আছে 7 এইটো হৈছে গৈ আমাৰ মানটো এতিয়া চোৱা কিমান আছে প্ৰথম ভগ্নাংশটো 4 ভাগৰ 5 তাৰ পিছত আছে 7 ভাগৰ 16 তাৰ পিছত মানটো পালো 7 ভাগৰ 20 এতিয়া চোৱা প্ৰশ্নটোত কি কৈছে যে ইয়াৰ যোনটো মান পাম মানটো কিমান পালো আমি 7 ভাগৰ 20 দুইটা ভগ্নাংশতকৈ ডাঙৰ কৈছে ইয়াৰ মানটো এই দুটা ভগ্নাংশতকৈ ডাঙৰ বুলি কৈছে আমি পৰীক্ষা কৰি চাম এতিয়া কেনেধৰণে কৰিম প্ৰথমে তলত থকা সংখ্যাখিনিৰ আমি লসাগু উলিয়াম কিমান আছে 4 7 4টো যেহেতু এটা যুগ্ম সংখ্যা সেইবাবে 2 ৰে হৰণ কৰা 2 4 কেবাৰ যাব 2 বাৰ 2 7ত নাযায় সেইবাবে 7টো তলত নমাই দিয়া 2 7ত নাযায় সেইবাবে 7টো তলত নমাই দিয়া এতিয়া যেহেতু ইয়াত 7 আছে সেইবাবে 7 ৰে হৰণ কৰা 7 2ত নাযায় সেইবাবে 2টো তলত নমাই দিয়া 7 7ত যাব একবাৰ 7 7ত যাব একবাৰ এতিয়া গোটেইখিনি পূৰণ কৰা 7 2 14 14 2 28 28 ৰ লগত 1 পূৰণ কৰিলে 28 হ'বগৈ 28 ৰ লগত 1 পূৰণ কৰিলে 28 হ'বগৈ অৰ্থাৎ আমাৰ লসাগুটো কিমান 28 এতিয়া ভগ্নাংশটো লিখা 4 ভাগৰ 5 পূৰণ আমাৰ সংখ্যাটো কিমান হ'ব লাগিব 28 হ'ব লাগিব এতিয়া 4 লগত কিমান পূৰণ কৰিলে 28 পাম 7 4 7 গুণ 28 তলত 7 লিখিলে ওপৰতো আমি 7 লিখিব লাগিব 5 7 গুণ 35 এতিয়া ভগ্নাংশটো লিখা 7 ভাগৰ 16 পূৰণ আমাৰ সংখ্যাটো কিমান হ'ব লাগিব তলত 28 এতিয়া 7 ৰ লগত কিমান পূৰণ কৰিলে 28 পাম 4 7 4 গুণ 28 তলত 4 লিখিলে ওপৰতো আমি 4 লিখিম এতিয়া 16 4 গুণ কিমান হ'বগৈ 64 4 6 গুণ 24 4 7 আছে 2 6 64 এতিয়া ভগ্নাংশটো লিখা 7 ভাগৰ 20 পূৰণ তলত আমাৰ কিমান হ'ব লাগিব 28 7 ৰ লগত কিমান পূৰণ কৰিলে 28 পাম 4 হয়নে তলত 4 লিখিলে আমি ওপৰতো 4 লিখিব লাগিব 20 4 গুণ কিমান হ'বগৈ 80 এতিয়া ইয়াত পালো কিমান 28 ভাগৰ 35 ইয়াত পালো 28 ভাগৰ 64 আৰু ইয়াত পালো আমি 28 ভাগৰ 80 এতিয়া প্ৰশ্নটোত কি কৈছে 4 ভাগৰ 5 পূৰণ 7 ভাগৰ 16ৰ যি মান আছে মানটো আমি কিমান পালো 7 ভাগৰ 20 হয়নে এতিয়া চোৱা কৈছে যে দুইটা ভগ্নাংশতকৈ ডাঙৰ ইয়াত পালো আমি 28 ভাগৰ 35 ইয়াত পালো আমি 28 ভাগৰ 64 আৰু ইয়াত পালো আমি 28 ভাগৰ 80 অৰ্থাৎ এই দুইটা ভগ্নাংশতকৈ ইয়াৰ যোনটো মান আছে সেইটো ডাঙৰ হয়নে তাৰ মানে ইয়াতো যেহেতু ডাঙৰ বুলি কৈছে সেইবাবে 2 নম্বৰটো কি হ'বগৈ সত্য আৰু ইংলিশত লিখিবা তোমালোকে ট্ৰু বুলি লিখিবা এইটো TRUE ট্ৰু ইয়াৰ পাছত 3 নম্বৰ 4 ভাগৰ 7 পূৰণ 3 ভাগৰ 2ৰ মান দুইটা ভগ্নাংশতকৈ সৰু আমি কৰি চাওঁ সমাধানটো 3 নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা 4 ভাগৰ 7 পূৰণ 3 ভাগৰ 2 এতিয়া ইয়াত আমি কাটাকাটি কৰিম 2 দি 4টো কাটা 2 4 কেবাৰ যাব 2 বাৰ আৰু আমি কাটাকাটি কৰিব নোৱাৰি এতিয়া আমি মানটো কিমান পালো ওপৰত পালো 7 আৰু তলত পালো 3 2 গুণ 6 এইটো হল আমাৰ মানটো এতিয়া কি কৈছে চোৱা কৈছে এই দুইটা ভগ্নাংশৰ যি মান আছে মান দুইটা ভগ্নাংশতকৈ সৰু
এই দুটা ভগ্নাংশতকৈ ইয়াৰ মানটো সৰু বুলি কৈছে। এতিয়া আমি পৰীক্ষা কৰিম। প্ৰথমে ভগ্নাংশটো কিমান আছিল? 4/7, ইয়াত আছে 3/2 আৰু আমি মানটো কিমান পালো? 6/7। 6/7। এতিয়া আমি গোটেইখিনি লসাগু উলিয়াম। তলত কিমান আছে? 4, 3, 6। 4, 3, 6। যেহেতু ইয়াত যুগ্ম সংখ্যা আছে সেইবাবে 2ৰে হৰণ কৰা। 2 4ত কেইবাৰ যাব? 2 বাৰ। 2 3ত নাযায় সেইবাবে 3টো তলত নমাই দিয়া। 2 6ত যাব 3 বাৰ। যেহেতু ইয়াত 3 3 আছে সেইবাবে 3ৰে হৰণ কৰা। 3 2ত নাযায় সেইবাবে 2টো তলত নমাই দিয়া। 3 3ত যাব এবাৰ, 3 3ত যাব এবাৰ। অৰ্থাৎ এতিয়া গোটেইখিনি পূৰণ কৰা। 3 2 6, 6 2 12, 12 1 12, 12 1 12। অৰ্থাৎ আমি লসাগুটো কিমান পালো? 12 পালো। এতিয়া ভগ্নাংশটো লিখা। 4/7 পূৰণ আমাৰ সংখ্যাটো তলত কিমান হ'ব লাগিব? 12 হ'ব লাগিব। 12। এতিয়া 4 লগত কিমান পূৰণ কৰিলে 12 পাম? 3। তলত 3 লিখিলে ওপৰতো 3 লিখিবা। 3 7 গুণ 21। এইটো ভগ্নাংশ লিখা। 3/2 পূৰণ তলত কিমান হ'ব লাগিব? 12 হ'ব লাগিব। 3 লগত কিমান পূৰণ কৰিলে আমি 12 পাম? 4। 3 4 গুণ 12। তলত 4 লিখিলে ওপৰতো তোমালোকে 4 লিখিবা। 4 2 গুণ 8। এতিয়া ইয়াত কিমান আছে? 6/7 পূৰণ তলত আমাৰ সংখ্যাটো কিমান হ'ব লাগিব? 12 হ'ব লাগিব। 12 লিখিবা। 6 লগত কিমান পূৰণ কৰিলে 12 পাম? 2। তলত 2 লিখিলে ওপৰতো তোমালোকে 2 লিখিবা। 7 2 গুণ 14। এতিয়া চোৱা ইয়াত কি কৈছে? কৈছে যে 4/7 পূৰণ 3/2ৰ যোনটো মান, এইটো হৈছে মানটো। মান দুইটা ভগ্নাংশতকৈ সৰু। কৈছে এই দুটা ভগ্নাংশতকৈ ইয়াৰ মানটো সৰু। ইয়াত আছে 12/21। এই 12/21তকৈ 12/14টো সৰু। এইটো ঠিক আছে। ইয়াত পালো আমি 12/8। 12/8তকৈ কিন্তু 12/14টো ডাঙৰ। যেহেতু ইয়াত সৰু বুলি কৈছে, কিন্তু আমি যেহেতু ইয়াত কি পাই গলো? ডাঙৰ পাই গলো হয়নে মানটো? তাৰ মানে এইটো কি হ'বগৈ? অসত্য হ'বগৈ। সেইবাবে তোমালোকে ইয়াত লিখিবা অসত্য। আৰু ইংলিছতো তোমালোকে ইয়াত লিখিবা অসত্য। অসত্য নহয়, ফলছ বুলি লিখিবা। ফলছ। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি ধুনীয়াকৈ লিখিবা। আৰু এইখিনি আছিলে আমাৰ পৰিচাও অহা 3.3 প্ৰশ্নৰ উত্তৰখিনি। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ উত্তৰখিনি লিখিবা। আৰু যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।